গুড মৰ্ণিং দোস্ত, কেনেকুৱা আছে? ভালে আছে চবে? মই বিশেষ আমাৰ সমাজৰ কাৰণে আজি বিশেষ এটা কথাৰ কাৰণে ওলাই আছোঁ। বিশেষকৈ আমাৰ সমাজখনক আজি আমাৰ সমাজখন আগুৱাই যাব নাই পৰা কাৰণ হ'ল তিনিটা, আৰু সেই তিনিটা কাৰণ এতিয়া নহয়, মানে পূৰ্ব যুগৰ পৰাতো আমাৰ সমাজখন শোষণ কৰি আছে। প্ৰথমতে আমাৰ যিটো আছে সমাজক চবতকৈ একদম মানে বেয়া কৰা কিন্তু হ'ল ৰাজনীতি। বুজি পাইছে? ৰাজনীতিয়ে এনেকুৱা কপলা কৰি দিছে আমাৰ সমাজখন। প্ৰলোভন দি আমাৰ টি গাৰ্ডেন মানুহবোৰ তাতে বহুতো আমাৰ ভাল ভাল ব্যক্তিসকল আছে, যিসকল নেকি আমাৰ গাৰ্ডেনত আছে, ৰাজনীতি কৰে সমাজখনৰ কাৰণে। অতি সমাজেতো তেখেতসকলক আগুৱাই দিয়ে যে আপোনালোকে য'ত আমাৰ হকে মাত দিয়ে, কিন্তু সেইসকল ব্যক্তিয়ে যেতিয়া MLA মিনিষ্টাৰৰ লগত মিলি পেলাই লগ পায়, তেতিয়া সিহঁতৰ মানে যিটো বুদ্ধি, সেই বুদ্ধিটোৱে নাইকিয়া হয়। আৰু সেই বুদ্ধিটো কেতিয়া নাইকিয়া হয়? যেতিয়া নেকি সিহঁতি MLA মিনিষ্টাৰৰ লগত লগ পায়। সিহঁতি আহি আমাৰ সমাজত কিছুমান আমুক দে তামুক দিব, আমুক হেৰি কৰিব, তামুক কৰিব, বিভিন্ন মেইন মিটিং কৰে আৰু ৰাজনীতিত আমাৰ মানুহক অন্তৰ্ভুক্ত কৰি মানুহবোৰক প্ৰলোভন দি আৰু সেই নেতাবোৰক জিকাই পেলায়। সেই নেতাবোৰে আমাৰ কথা ৰাখিব পাৰে, পাৰ্লিয়ামেণ্টত সংবিধানত ৰাখিব পাৰে, বা সংবিধানত যিটো আমাৰ প্ৰাপ্য আছে সেইখিনি আমি তাত ৰাখি প্ৰাপ্যবোৰ পাব পাৰোঁ। তাৰ কাৰণে আমি এজন মিনিষ্টাৰ বা এজন MLA আমি চিলেকশ্যন কৰোঁ, বা আমাৰ গাঁৱতে এজন ভাল মানে ব্যক্তিক যাতে আমাৰ কথা ৰাখিবলৈ তাক আমি চিলেকশ্যন কৰোঁ। তেখেতসকলে সেই কথাটো নাৰাখি নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰে। এনেকুৱাকৈ আমাৰ সমাজখনক বছৰ বাই 5 বছৰ 5 বছৰ 2.5 বছৰ মূৰে ইলেকশ্যন আৰু ইলেকশ্যনত সেই চেম টু চেম ভোট নাপাব। আমাৰ সমাজখনক ৰাজনীতি একদম একফালৰ পৰা পগলা কৰিছে। ছেকেণ্ডটো হ'ল আমাৰ সমাজ মানে জাতি